আজি অসম প্ৰতিবেদন ভাৰত স্বাধীনতা সুৰক্ষা প্ৰকল্প আপোনালোকে সকলোৱে জানে 1947 চনৰ আগষ্ট মাহৰ 15 তাৰিখত ভাৰত স্বাধীন হয়। এই স্বাধীনতাৰ যিটো যুদ্ধ বা সংগ্ৰাম তাত সকলো জাতিতকৈ মুছলমান জাতিৰ অৱদান বেছি আছে আৰু মুছলমানৰ তেজ দি অসমত অসমীয়া ভাষা প্ৰতিষ্ঠা কৰা হৈছে। এইবোৰ সংগ্ৰামত 40,000-ৰো অধিক আলেম উলামা বা মুছলমান জাতি শ্বহীদ হৈছে, প্ৰাণ দিব লগা হৈছে, বলিদান হৈছে। গতিকে মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াও ভাৰত স্বাধীন কৰা নাই, মন্ত্ৰী আৰু এই হেমন্ত বিশ্ব শৰ্মায়ো ভাৰত স্বাধীন কৰা নাই, কোনো RSSৰ নেতাইও ভাৰত স্বাধীন কৰা নাই, কোনো বজৰংগ দলেও ভাৰত স্বাধীন কৰা নাই। এইটো আমাৰ মুখৰ কথা নহয়, এইটো ভাৰত বুৰঞ্জীৰ কথা, এইটো ইতিহাসৰ কথা। আজিৰ দিনতো ভাৰতৰ পৰা ইতিহাস মুচি যোৱা নাই। ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই একটা বিধানমণ্ডলৰ সৃষ্টি হয়, ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই একটা ন্যায়পালিকা কাৰ্যপালিকাৰ জন্ম হয়, ভাৰত স্বাধীন হওয়ার পিছৰ পৰাই ভারতত একটা পার্লিমেন্ট গঠন হয় আৰু সেইদিনাৰ পৰাই আদালত, হাইকোর্ট, সুপ্রিম কোর্ট বনায়। তাতে এজন এজন নিখুঁত ন্যায়াধীশ নিয়োগ করা হয়। এই সকল সংগঠন মিলি এটা সংবিধান বনায়। এই সংবিধানের মূল দপ্তর হল তিনিটা, এটা হল ভারত ধর্ম নিরপেক্ষ রাষ্ট্র, আৰু একটা হল শংকৰ আজানৰ দেশ, আৰু যেকেইখন রাজ্য আছে গণতান্ত্রিক হিসাবে ঘোষণা করেছে। এই যে সংবিধান ভারতের যিমান নাগরিক আছে সকলো নাগরিক জীয়াই থাকার একটা আত্মা স্বরূপ, একটা অক্সিজেন স্বরূপ, একটা তাবিজ স্বরূপ, একটা কবচ স্বরূপ। অসম রাজ্যসভার রাজ্যপাল তেওঁ একজন অসমৰ জ্যেষ্ঠ মুৰব্বী, তেওঁ বিধানসভাৰ বিধায়ক মন্ত্ৰীসকলক শপত খোৱায়। মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া তেওঁ শপত খোৱা নাই, তেওঁ খাইছে পচন সাৰ। ব্যবহারের উপযোগী উপাদানের দ্বারা এই হার তৈরি করা হয়। এই হারের 1 নম্বৰ ভিটামিন হল তেওঁ টিভি চেনেলত সদায় সাম্প্ৰদায়িক কথা কয়, 95% মিছা কথা কয়, আৰু হিতাধিকাৰীৰ নাম লয়, বছৰত 7-8 বাৰকৈ ঋণ লয়। আজি জন্ম লোৱা শিশুৰ মূৰৰ ওপৰত প্ৰায় 2.5 লাখৰ অধিক টকা ঋণৰ বোজা তুলি যায়। ধৰ্ম মেৰুকৰণ কৰে, খিলঞ্জীয়াক বুলডোজাৰ লগাই উচ্ছেদ কৰে আৰু হিন্দু মুছলমানৰ লগত সংঘাত লগোৱায়। গতিকে আৰু মিয়া মাৰা কাটা খেদা এইবিলাক কৈ থাকে। গতিকে মাননীয় মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাওঁ যে মিয়া খেদাটো মুখৰ কথা নহয়, ভাতৰ লগত পানী খোৱাৰ কথা নহয়, গৰু গাছত উঠাৰ কথা নহয়। কাৰণ হল মিয়া সংবিধানৰ অন্তৰ্ভুক্ত একটা শ্ৰেষ্ঠ জাতি। গতিকে আমি সংঘাত নিবিচাৰোঁ, আহক হিন্দু মুছলমান ভাই আগবাঢ়ি আহক, আমি একটা শান্তিৰ অসম গঢ়ো। আৰু